আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু সকলোকে প্ৰথমতে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। ইয়াৰ জৰিয়তে আচলতে এই ভিডিঅ'টিত মই জনাব বিচাৰিছোঁ আপোনালোকক যিসকলে HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব অৰ্থাৎ মেট্ৰিক পাছ ইতিমধ্যে কৰিছে তেওঁলোকৰ কাৰণে, যিহেতু তেওঁলোকে জানে যে এডমিশ্যনৰ কাৰণে প্ৰথমতে দৰ্পণৰ যি পৰ্টেল আছে অৰ্থাৎ দৰ্পণত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাৰ থ্ৰুৱেদি আপোনালোকে আচলতে যিখনত এডমিশ্যন ল'ব বিচাৰিছে সেইখনৰ কাৰণে আবেদন কৰিব পাৰে। চ' এই যে দৰ্পণ পৰ্টেলটো আছে বা আপোনালোকে এডমিশ্যনৰ কাৰণে যিটো অনলাইন প্ৰচেছ, সেই অনলাইন প্ৰচেছটো কেনেকৈ কৰিব পাৰিব আৰু দৰ্পণত আচলতে কেনেকৈ আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন সেয়া কৰিব পাৰিব, সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু লগতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' ইয়াত আপোনালোকৰ সকলোকে প্ৰথমতেই যিটো দৰ্পণ, সেই দৰ্পণ পৰ্টেলটো আচলতে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা অহা এটা পৰ্টেল আৰু ইয়াত আপোনালোকে যিসকলে HS ফাৰ্ষ্ট ইয়েৰত নতুনকৈ নামভৰ্তি কৰিব বা যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু তাৰ পৰাই আপোনালোকে বিভিন্ন ছাবজেক্টৰ পৰা আদি কৰি গোটেই বস্তুখিনি আচলতে চিলেক্ট কৰি কিনে যিখনত আপোনালোকে যিখনত এডমিশ্যন ল'ব আচলতে তাত ল'ব বিচাৰিছে তাত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত এখনত বুলি নহয়, ইয়াত আপোনালোকে হয়তো 5খনত এপ্লাই কৰিবলৈ চান্সেছ পাব। গতিকে আপোনালোকে এই পৰ্টেলটোত আচলতে কেনেকৈনো এপ্লাই কৰিব পাৰিব সেইটো আপোনালোকে চাব পাৰিব। সকলোকে প্ৰথমতে আপোনালোকে আহিব লাগে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in এই ৱেবছাইটটোত আহিব লাগে আৰু ইয়াত অহাৰ পাছতে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিব। ইয়াত দেখাৰ লগে লগে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইয়াত অনলাইন এডমিশ্যন পৰ্টেল দৰ্পণ পৰ্টেল ফৰ দ্য ছেশ্যন HS ফাৰ্ষ্ট ইয়েৰ 25-26 এনেকৈ বুলি দিয়া আছে। চ' ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে আহি যাব এই পেজটোত। এইটো হৈছে দৰ্পণৰ পেজটো আৰু ইয়াত আপোনালোকে ওপৰত দেখিছে ষ্টুডেণ্ট, কিন্তু আপোনালোকে যদি তলত চায় তেতিয়াহ'লে পৰ্টেলটোত এটা বস্তু লিখা আছে ফৰ ইনষ্টিটিউশ্যনছ টু আপডেট দেয়াৰ প্ৰফাইল এণ্ড নিউ ইনষ্টিটিউশ্যন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল উইল বি লাইভ ফৰ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লাই অন স্কুল ফ্ৰম 17/4/2025। অৰ্থাৎ আপোনালোকক কৈছে যে এই যিটো পৰ্টেল আছে সেই পৰ্টেলটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, মানে ছাত্ৰ ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যনৰ লগতে স্কুল এপ্লাই কৰিবৰ কাৰণে অ'পেন কৰিব তেওঁলোকে 17/4/2025। 17 তাৰিখৰ পৰা আপোনালোকৰ এইটো লাইভ হৈ যাব আৰু 17 তাৰিখৰ পৰা আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে এতিয়া যিহেতু লাইভ হৈ থকা নাই, মানে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে, ৰেজিষ্ট্ৰেশ্যনো কৰিব নোৱাৰে, যিহেতু 17 তাৰিখৰ পৰা এইটো লাইভ হ'ব। আৰু যদি আপোনালোকে এই ষ্টুডেণ্ট এডমিশ্যনত যদি ক্লিকো কৰে তেতিয়াহ'লে আপোনালোকে দেখা পাব নেক্সট পেজত দেখিছে ইয়াত লিখা আছে পৰ্টেল উইল বি লাইভ ফ্ৰম 17/4/2025। অৰ্থাৎ পৰ্টেলটো আপোনালোকৰ 17/4/2025 পৰাহে লাইভ হ'ব। গতিকে আপোনালোকে যিসকলে এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে 17 তাৰিখৰ পৰা এয়া খুলিব পাৰিব আৰু ইয়াত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, লগতে গোটেই যিখিনি স্কুলৰ এপ্লাই কৰাৰ যিখিনি প্ৰচেছ সেই প্ৰচেছখিনি আপোনালোকে চাব পাৰিব মোৰ এই চেনেলত। মই আপোনালোকক 17 তাৰিখে যেতিয়া লাইভ হ'ব মই তাত ষ্টেপ বাই ষ্টেপ যিখিনি প্ৰচেছ আছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক এই ইনফৰ্মেশ্যনটো দিলোঁ আজি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। বৰ বেছি দীঘলীয়া নকৰোঁ, যিহেতু এপ্লাই কৰাৰ যিটো ডেট সেইটো ইতিমধ্যে 17 তাৰিখলৈকে আছে, 17 তাৰিখৰ পৰাহে আছে। গতিকে আজি আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিম। ধন্যবাদ।